মনো মন তই ইয়াতে আছ এই মই অকণ ওলাই যাম এই দুপৰীয়া ভাত সাজ সোনকালে ব্যৱস্থা কৰিম তইতো জানই মই এই সুদা ভাত খাব নোৱাৰো পাৰিলে তই সেই মাছ পুঠি দুটামানৰ ব্যৱস্থা কৰিম হ'ব কণ ককাইদেউ তুমি অলপো চিন্তা নকৰিবা মই এই কামটো কৰি হ'লে সেই ভাতত লাগিমগৈ ঠিক আছে হ'ব দে তুমি সোনকালে আহিবা দেই হ'ব দে হ'ব তই আৰু সেই অলপ অলপকৈ হ'বলা ঘূৰি ফুৰিছ সেনেকে হ'লে তই আকৌ পস্তাবি কিন্তু কৈ থলো মই কি পস্তৰ কথা কৈছ ঐ মোক চম্ভালি কথা কবি কাটুককে উঠিব মাৰ এথনি তাৰ মূৰত মই কঁঠাল ভাঙি খাইছো ক'ব পাৰিবি কোনে কৈছে দম আছে কাৰোবাৰ দম আছে ক'ব তই দেখোন খঙে খালি আমি সেই ওপৰৰ পৰা যিডাল দেখিছো সেইটোহে কৈছো কিবা কি দেখিছ হ'ব দে হ'ব তহঁত মিলাপিতে থাকিলে আমি ভালহে পাওঁ দে ই বাই কেনেকে আহিছে যাওঁ দে মই সেই বৰুৱা চুকলে যাওঁ চাহ কাম মিলাই আহোঁ যাতাই নাস্তিক কৰিলে সোপায় মই শুনি যা মই কাৰ মূৰত কঁঠাল ভাঙি খোৱা দেখিছে নৰাধম কৰবাৰ হেৰিও মন কি কণ ককাইদেউ আই পিতাৰ সা সম্পত্তিবোৰ ভাগ কৰো বুলি ভাবিছো কি যে কোৱা আই পিতাই সম্পত্তি বুলিবলেনো কেই পদ আছে তাকেনো আকৌ তুমি কি ভাগ কৰিবা আই পিতাৰ মৃত্যুৰ সময়ত তোৰ দায়িত্ব মোকে দি গৈছে এতিয়া যদি সা সম্পত্তিবোৰ ভাগ নকৰো আই পিতাৰ আত্মাই শান্তি পাব জানো মই সেইটো কথা ভবাই নাছিলো নহয় তুমি যি ভাল দেখা তাকে কৰা মোৰ তাত একো আপত্তি নাই ঠিকে আছে দে মন তেতিয়াহ'লে দে ভাত খা হ'ব দিয়া ককাইদেউ ভাতত নিমখ চিমখ কিবা কমিছে নেকি ধুনীয়া আছো কোৱা হেৰিও মন কি হ'ল কণ ককাইদেউ তই যিহেতু সন্মতি দিলিয়ে তেতিয়াহ'লে সা সম্পত্তিবোৰ ভাগ বতৰা কৰিয়ে দিওঁ হ'ব দিয়া কণ ককাইদেউ তুমি যি ভাল দেখা তেতিয়াহ'লে তোৰ সেই কেঁঠাখনৰ পৰা আৰম্ভ কৰোঁ কেঁঠাখন কেঁঠাখন আকৌ তুমি কেনেকৈ ভাগ কৰিবা দিনটো তই লৈ থাকিবি দে ৰাতি হ'লে মই ল'ম হ'ব দিয়া হ'ব ককাইদেউ হ'ব দিয়া ঠিকে আছে দে তেনেহ'লে বহুত ৰাতিও হ'ল সেইটো শুই থাকোঁগৈ ব'ল হ'ব দিয়া ব'লা শুই থাকোঁগৈ এতিয়া ব'লা ঠাণ্ডা পৰিছে মন মন ক'ত গলি মন 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 কণ ককাইদেউ হেৰি নহয় কোৱা কি হ'ল গৰুজনী ভাগ কৰিবলৈ থাকি গ'ল নহয় কি কোৱা কণ ককাইদেউ গৰুজনী আকৌ কেনেকৈ ভাগ কৰিবা আমাৰ দেখোন গাই এজনীহে বুজিছ মন এই গৰুজনী আগফালটো তই ল'বি আৰু পাছফালটো মই ল'ম তই ধুনীয়াকৈ দানা পানী ঘাঁহ খুৱাই আগফালটো নিপুতল কৰি ৰাখিবি হ'ব দিয়া কণ ককাইদেউ তুমি যি ভাল দেখা তাকেই কৰা কি কৰ কিয় গাখীৰ খীৰাও আকৌ তই হ'বলা পাহৰিলি আগফালটোহে তোৰ পাছফালটো মোৰ মই খীৰাম দে তুমি জানো গাখীৰ খীৰাব পাৰিবা কিয় নোৱাৰিম নিজৰ কাম নিজে কৰিব লাগিব মই পাৰিম নহয় তই চিন্তা নকৰিবি
কণ পকাই দিওঁ কোৱা তই হ'বলা বাৰীতে কাম কৰি আছো এই বাৰীখন ইমান লেতেৰা হৈ আছে ভাবিলোঁ অকণমান চাফা কৰি লওঁ ভালেই কৰিছ দে হেৰিও মন কি কোৱা কণ এই আমাৰ নাৰিকলজোপা ভগাই পেলাওঁ বুলি ভাবিছোঁ কি নাৰিকলজোপা অঁ নাৰিকলজোপা আকৌ তুমি কেনেকৈ ভাগ কৰিবা মনো এই তলৰ শকত গুৰি অংশটো তই ল'বি ওপৰৰ সেই পাত ফলবোৰ মই ল'ম দে হ'ব দিয়া কণ ককাইদেউ তুমি যি ভাল দেখা তাকে কৰা তেতিয়াহ'লে তই সেই কামত লাগ এটা কাম কৰিবিচোন মন এই গুৰি অংশটোত অলপ সাৰ জাবৰ দি পানী দুনি দি অকল শকত আৱদ্ধ কৰি ৰাখিবি তেতিয়াহে ভাল হ'ব দে দে তই কামত লাগ হেৰি মই অকণ নৈ ঘাটৰ পৰা আহোঁগৈ দে হ'ব দিয়া কণ ককাইদেউ তই লাগি থাক হ'ব দিয়া লাগি থাক হাৰি ছিঙি আছো ভাবিছিলো আকৌ এই হেৰি ছিঙি আছ বুলিহে এই কাম বন নাইকিয়া ছিঙি থাক তাকে ছিঙি থাক কি কৰিবি হে লোকৰ মূৰত খাবলৈ আহিছ লোকৰ মূৰত ভেজা দি দি তোৰ নিচিনা মই লোকৰ মাথাত কঁঠাল ভাঙি খোৱা মানুহ মন নহয় নহয় কথা কব আহে পেহিতি আহিলা আহা 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 বহা বহা পেহিতি বহা 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 কি হলো মন তই দেখোন মনটো মাৰি আছ কনে কিবা তো কষ্ট দিছে নেকি নাই পেহিতি কণ ককাইদেউ মোক একো কষ্ট দিয়া নাই মই তোমাৰ ওচৰলৈ যাম বুলি ভাবিহে আছিলো কিয় কিবা বিশেষ কথা আছিল নেকি কচোন ক কি কথা আছিল পেহিতি আমাৰ কণ ককাইদেৱে আই পিতাই সম্পত্তিখিনি ভাগ বতৰা কৰিছে নহয় কি সম্পত্তি ভাগ কৰিছে তাৰ পাছত কিনো কম পেহিতি শুনা তেন্তে কৰিছে অজলা পাই লৰাটো এনেকুৱা কৰিব নাপায় দেই মইতো কানে কানে কথা এটা কওঁ শুন কোৱা পেহিতি কোৱা হ'ব দিয়া হ'ব 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 পেহিতি হ'ব হ'ব তুমি যেনেকৈ কৈছা মই তেনেকৈ কৰিম মই এতিয়া গৈ থাকো দে মই কোৱা মতে কৰিবি তোৰ দুখ কষ্ট নাইকিয়া হ'ব দিয়া পেহিতি মই বাৰু পাছত এদিন আহিম হ'ব দিয়া হ'ব যোৱা বহুত ঠাণ্ডা কেঁঠাখন দেখোন তিতা মন কি হ'ল কণ ককাইদেউ এইখন দেখোন তিতা মই এতিয়া কেনেকে খুম এইখন লৈ লেতেৰা দেখি মই দিনত ধুই দিলো খালি 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 তই নেজান এইখন মোক ৰাতি শুবলৈ লাগিব বুলি তুমি কথা এটা পাহৰিছা কণ ককাইদেউ কি কেঁঠাখন দিনৰ ভাগত তুমি মোক দিয়া নাছিলা জানো মোৰ যি মন যায় তাকে কৰিম ইমান জাৰত মই এতিয়া কেনেকৈ শুম মই এইকেইদিন যেনেকৈ শুই আছো তুমিও তেনেকৈ শুবা তাতে কি হৈছে ইমান সলনি হৈছে যে ৰচোন গৰুজনী কেনেকৈ কোবাইছ কিয় মই মোৰ ফালটোতহে কোবাইছো মই তোমাৰ ফালে একো কৰা নাই নহয় তুমি খীয়াই থাকা
তোমাৰ ফালে তোমাৰ কাম কৰি থাকা। ইয়াৰ কি হ'ল হঠাতে ইমান সলনি হৈ গ'ল যে? মন ঐ মন ঐ ঐ ঐ মন ঐ তই কি কৰিছ এয়া? কি হ'ল কণ ককাইদেউ? তই গছজোপা কিয় কাটিছ? এই গছজোপা কিয় কাটিছ? মই তোমাৰ ভাগত একো কোৱা নাই নহয় কণ ককাইদেউ, মই নিজৰ ভাগটোহে কাটিছো। মই বাৰু মনৰ লগত অন্যায় কৰিছো নেকি? অ' পেহিটি, তোমাৰ কথাই কাম দিছে নহয়। কণ ককাইদেউ এতিয়া পাকঘৰত ৰন্ধা বঢ়াত লাগি আছে। কণে উচিত শিক্ষাই পাইছে, যেন কুকুৰ তেন টাঙন। চাবিচোন সি নিজে নিজে সলনি হ'ব। পেহিটি, মই ভিতৰৰ পৰা তোমালোকৰ সকলোবোৰ কথা শুনি আছো। পাৰিলে মোক ক্ষমা কৰি দিব। মনৰ লগত মই বহুত অন্যায় কৰিলো। মন ককাইদেউ, পাৰিলে তই মোক ক্ষমা কৰি দিবি। ককাইদেউ, লোভৰ বশৱৰ্তী হৈ মই সম্পৰ্কৰ কথাই পাহৰি গৈছিলো। মনো, তোক মই অনাহকতে বৰ কষ্ট দিলো। আজিয়ে বাৰু তোক মই কষ্ট নিদিওঁ। আমি দুটা সুখে দুখে একেলগে থাকিম। তই মোৰ বুকুৰ মাজলৈ আহ। হ'ব ককাইদেউ। মনো, মই তোক আৰু কষ্ট নিদিওঁ। মন, সুখে দুখে আমি দুইটা একেলগে থাকিম।